ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় স্বাগতম জনাইছোঁ আপোনালোকক এষ্ট্ৰশক্তি আসাম চেনেলৰ এই পবিত্ৰ জ্যোতিষ আধ্যাত্মিক যাত্ৰালৈ। বন্ধুসকল, আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব এইবাৰ 2025 চনৰ শাওণ মাহৰ অসমীয়া পঞ্জিকাৰ ভিত্তিত সোমবাৰ কেইটা পৰিছে আৰু কোন তাৰিখে পৰিছে আৰু প্ৰত্যেকটো সোমবাৰৰ প্ৰভাৱ কেনেধৰণৰ হ'ব আৰু সোমবাৰৰ পূজাৰ আপোনাৰ নীতি নিয়ম কেনে হ'ব সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি বিস্তৃতভাৱে আৰু আপোনালোকে তাৰ পৰা উপকৃত হ'ব। বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাওক, আৰু যদি ভাল পাইছে এটা লাইক কৰক। বন্ধুসকল, আপোনালোকে সকলোৱে জানে আৰু হিন্দু ধৰ্মত শাওণ মাহত ভগৱান শিৱৰ প্ৰিয় মাহ হিচাপে গণ্য কৰা হয় আৰু এই মাহৰ সোমবাৰবোৰ বিশেষকৈ পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ বুলি আমি সকলোৱে মানি আহোঁ। আৰু অসমীয়া পঞ্জিকাৰ মতে এইবাৰ আমাৰ শাওণ মাহত সোমবাৰৰ তাৰিখ কোন তাৰিখে পৰিছে প্ৰত্যেকটো সোমবাৰৰ সেই বিষয়তে আমি আলোচনা কৰিম। 2025 চনৰ শাওণ মাহত অসমীয়া পঞ্জিকাৰ মতে 4টা সোমবাৰ পৰিব এইবাৰ, আৰু সেইটোৰ প্ৰথম সোমবাৰটো পৰিব 21 জুলাইত 2025ত, যিটো 4 শাওণত পৰিব। দ্বিতীয় সোমবাৰটো পৰিব 28 জুলাইত 2025ৰ, যিটো 11 শাওণত পৰিব। তৃতীয় যিটো সোমবাৰ হ'ব সেইটো 4 আগষ্টত পৰিব 18 শাওণত, আৰু চতুৰ্থ যিটো সোমবাৰ হ'ব সেইটো হ'ব 11 আগষ্টত আৰু শাওণৰ 25 তাৰিখে পৰিব। এতিয়া শাওণ মাহৰ সোমবাৰৰ প্ৰভাৱনো কেনে হয় সেইটো বিষয়ে আমি এতিয়া আলোচনা কৰিম। শাওণ মাহৰ সোমবাৰবোৰ ভগৱান শিৱৰ পূজাৰ বাবে বিশেষকৈ শুভ হয়। এই সময়ত শিৱৰ আৰাধনা কৰিলে ভক্তৰ মনোকামনা পূৰ্ণ হয়। আপোনাৰ যি গ্ৰহৰ দুখ আছে তেনে গ্ৰহ দুখ দূৰ হ'ব। আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধি, সৌভাগ্য সকলো বৃদ্ধি পাব। গতিকে এই শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰ অতি শক্তিশালী, আৰু ইয়াক আপুনি উচিত ব্যৱহাৰ কৰিলে আপোনাৰ জীৱনত শান্তি, সমৃদ্ধি, সৌভাগ্য, অৰ্থনৈতিক আপোনাৰ সকলো দিশতে উন্নতি হ'ব। গতিকে আপোনালোকে ইয়াৰ প্ৰকৃত ব্যৱহাৰ কৰক। আৰু আমি প্ৰথমটো সোমবাৰ 21 জুলাইত যিটো হ'ব সেইটো তাৰ প্ৰভাৱ কেনেকুৱা হ'ব সেইটো বিষয়তে আলোচনা কৰিম। এই দিনটো প্ৰথম সোমবাৰৰ এই দিনটো শাওণ মাহৰ প্ৰথম সোমবাৰ হোৱাৰ বাবে অতি পবিত্ৰ দিন হ'ব। এই দিনৰ পূজাৰ জৰিয়তে মানসিক শান্তি, স্বাস্থ্যৰ উন্নতি আৰু গ্ৰহৰ দোষ নিবাৰণৰ বাবে বিশেষ ফল পোৱা যায়। বিশেষকৈ চন্দ্ৰ, শনি, ৰাহু, কেতুৰ অশুভ প্ৰভাৱ হ্ৰাস হ'ব। আপোনাৰ হ্ৰাস হ'ব প্ৰায় নাইকিয়াই হ'ব। এই দিনটোৰ পূজাৰ জৰিয়তে কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা দূৰ হ'ব। আৰু তাৰপিছত আমাৰ যি দ্বিতীয়টো সোমবাৰ শাওণ মাহৰ সেইটো হ'ব 28 জুলাইত। তাৰ প্ৰভাৱ কেনেকুৱা হ'ব? এই সোমবাৰে শিৱ পূজাৰ কৰিলে বিবাহৰ ক্ষেত্ৰত পলম হোৱা সমস্যা দূৰ হ'ব আৰু পৰিয়ালত সুখ শান্তি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে উত্তম জীৱনসংগী লাভৰ সম্ভাৱনা বাঢ়ে। এই দিনটোত শিৱৰ আৰাধনা কৰিলে ধন সম্পত্তিৰ প্ৰাপ্তিৰ নতুন পথ মুকলি হয়। তৃতীয় সোমবাৰ প্ৰভাৱ কেনেকুৱা হ'ব? তৃতীয় সোমবাৰ এই দিনৰ পূজাৰ জৰিয়তে আৰ্থিক সমস্যাৰ পৰা মুক্তি পোৱা যায়। শিৱৰ কৃপা চাকৰি, ব্যৱসায়, পদোন্নতি লাভৰ সম্ভাৱনা থাকে। এই দিনটোত শিৱৰ মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে ভয়, আপোনাৰ অস্থিৰতা, শাৰীৰিক সমস্যাৰ পৰা সম্পূৰ্ণ মুক্তি পোৱা যাব। তাৰ চতুৰ্থ সোমবাৰ হ'ব 11 আগষ্টত, যিটোৰ প্ৰভাৱ হ'ব শাওণ মাহৰ শেষৰ সোমবাৰ হিচাপে এই দিনৰ পূজাৰ বিশেষ গুৰুত্ব আপোনাৰ আছে। এই দিনৰ পূজাৰ জৰিয়তে জীৱনৰ সকলো প্ৰকাৰৰ সমস্যাৰ পৰা মুক্তি পোৱা যাব। বিশেষকৈ সন্তানৰ সুখ পাব। মানসিক শান্তিৰ বাবে এই দিনটো বিশেষ পূজা কৰাটো শুভ হ'ব। আপোনাৰ এই দিনটো অত্যন্ত প্ৰয়োজনীয় হ'ব, চতুৰ্থ যিটো সোমবাৰ হ'ব। গতিকে আপোনালোকে প্ৰত্যেকটো সোমবাৰৰ প্ৰত্যেকটো ফল আপোনালোকে লাভ কৰিবলৈ এই যিখিনি পূজাৰ নিয়ম আছে সেইখিনি আপোনালোকে ফ'ল' কৰিব। এতিয়া আমি শাওণ মাহৰ সোমবাৰৰ পূজাৰ নিয়মৰ বিষয়ে আলোচনা কৰিম। শাওণ মাহৰ সোমবাৰে শিৱ পূজাৰ কিছুমান নিৰ্দিষ্ট নীতি নিয়ম পালন কৰিলে ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰা যায়। আমি এতিয়া তাৰ বিষয়তে আলোচনা কৰিম। কিছুমান সাধাৰণ নিয়ম থাকে। প্ৰস্তুতি কেনেকৈ হ'ব? আপুনি পুৱা সোনকালে উঠি পবিত্ৰ স্নান কৰক। আপোনালোকে ধুনীয়াকৈ স্নান কৰিব, পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব। বিশেষকৈ বগা বা পাতল ৰঙৰ কাপোৰ আপোনাৰ বাবে শুভ বুলি গণ্য কৰা হয়। ঘৰৰ পূজাস্থান বা শিৱ মন্দিৰত পৰিষ্কাৰ কৰক। আপোনাৰ যদি ঘৰৰ যি পূজাস্থান বা আপোনাৰ শিৱ মন্দিৰ আছে শিৱ মন্দিৰভাগ সুন্দৰভাৱে পৰিষ্কাৰ কৰক। পূজাৰ বাবে শিৱলিংগ বা শিৱ মূৰ্তিৰ সন্মুখত এটা দীপ জ্বলাওক, চাকি জ্বলাওক। উপবাস কি হ'ব? উপবাসৰ ক্ষেত্ৰত শাওণ মাহৰ সোমবাৰে উপবাস ৰখাটো অতি শুভ।
বহু ভক্তই বা বহু মানুহে সম্পূৰ্ণ উপবাস কৰে বা ফলাহাৰ কৰে। সম্পূৰ্ণ উপবাস মানে পানী এটোপো নাখায়, গম পাইছেনে বন্ধুসকল? তাৰপিছত উপবাসৰ সময়ত নিয়মীয়াকৈ শিৱৰ ধ্যান কৰক আৰু শিৱৰ মন্ত্ৰ জপ কৰক। শিৱৰ জলাভিষেক কৰক। 3 নম্বৰত আমি শিৱৰ জলাভিষেক কেনে কৰিম? শিৱলিংগত গংগাজল, পৰিষ্কাৰ পানী, গাখীৰ, দৈ, মৌ, চেনি আৰু ঘিউৰে পঞ্চামৃত প্ৰস্তুত কৰি জলাভিষেক কৰক। বিশেষকৈ গাখীৰ আৰু গংগাজলৰে শিৱৰ ওপৰত ঢালিলে তেওঁ অত্যন্ত প্ৰসন্ন হয়। পূজাৰ সামগ্ৰীসমূহ কি কি হ'ব? শিৱলিংগত বেলপাত, ধতুৰা ফুল বা গুটি, তাৰপৰা বগা ফুল, চন্দন, ধূপ, কৰ্পূৰ আৰু মিঠাই আগবঢ়াওক। ৰাখী অনুসাৰে কিছুমান বিশেষ সামগ্ৰী আগবঢ়োৱাৰ নিয়ম আছে। আপোনালোকৰ প্ৰত্যেক ৰাখীৰ কিছুমান সামগ্ৰী আগবঢ়োৱাৰ নিয়ম আছে। গতিকে তাৰ কিছুমান উদাহৰণ কৈছোঁ, লাগিলে তাৰ এটা বিস্তৃত ভিডিঅ' বনাম যে কোনটো ৰাখী কি ধৰণে পূজা কৰিব লাগে। মেঘ ৰাশিৰ ক্ষেত্ৰত আপুনি বেলপাতৰ ঘিউ চাকি দিয়ক। বৃষ ৰাশিৰ ক্ষেত্ৰত গৰুৰ গাখীৰ মিহলি পানীৰে অভিষেক আৰু বগা ফুল দান কৰক, তেতিয়া আপোনাৰ ভাল হ'ব বৃষ ৰাশিৰ ক্ষেত্ৰত। কৰ্কট ৰাশিৰ ক্ষেত্ৰত চন্দন, গাখীৰ আৰু চাউল এইকেইটা দিব লাগে পূজাৰ সামগ্ৰী হিচাপে। কন্যা ৰাশিৰ ক্ষেত্ৰত কলা তিল মিহলি পানীৰে অভিষেক কৰিব লাগে। প্ৰত্যেক ৰাশিয়ে বেলেগ বেলেগ হয়, সেইখিনি এটা বেলেগ এটা ভিডিঅ'ত মই আগবঢ়াম আগন্তুক দিনত। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপুনি মন্ত্ৰ কি জপ কৰিব? মন্ত্ৰ জপৰ ক্ষেত্ৰত মহামৃত্যুঞ্জয় মন্ত্ৰ অত্যন্ত শক্তিশালী মন্ত্ৰ, এটা শিৱ স্তুতিৰ, শিৱৰ ভক্তিৰ অত্যন্ত এটা শক্তিশালী মন্ত্ৰ যদি আছে মহামৃত্যুঞ্জয় মন্ত্ৰ। মহামৃত্যুঞ্জয় ওম ত্ৰ্যম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বা ৰুক্মিব বন্দনম মৃত্যুমুক্ষী মামামৃতাৎ। এই মন্ত্ৰ 108 বাৰ জপ কৰিলে শিৱৰ কৃপা আৰু সুৰক্ষা লাভ হ'ব। এই 100% এইটো এটা অতি শক্তিশালী মন্ত্ৰ। আপোনালোকে আপুনি শাওণ মাহত জপ কৰাটো অত্যন্ত প্ৰয়োজনীয়। শিৱৰ পঞ্চাক্ষৰী মন্ত্ৰ ওম নমঃ শিৱায়, এই মন্ত্ৰ নিয়মিতভাৱে জপ কৰক। শিৱ চলিচা পাঠ কৰিব পাৰে, শিৱ তাণ্ডৱ স্তুত পাঠ কৰক, এইখিনি আপোনালোকে কৰিব পাৰে মন্ত্ৰ জপৰ ক্ষেত্ৰত। আৰতি আৰু প্ৰণামৰ ক্ষেত্ৰত কি হ'ব? পূজা যেতিয়া শেষ হ'ব, শেষত শিৱৰ আৰতি কৰিব লাগিব আৰু প্ৰণাম জনাব, আপুনি সেৱা জনাব। পূজা সম্পূৰ্ণ হোৱাৰ পিছত প্ৰসাদ পৰিয়ালৰ আত্মীয় আৰু বন্ধু বান্ধৱৰ মাজত বিতৰণ কৰিব। দান দক্ষিণাৰ ক্ষেত্ৰত কি হয়? শাওণ মাহত দৰিদ্ৰ লোকক দান কৰাটো বিশেষকৈ ফলপথ, খাদ্য, কাপোৰ আৰু অন্যান্য সামগ্ৰী দান কৰক। জ্যোতিষৰ শাস্ত্ৰৰ মতে শিৱৰ অৰ্ধাংগিনী পাৰ্বতীক ৰূপৰ বিচনা বা ৰূপৰ পায়েল আগবঢ়ালে আৰ্থিক সমৃদ্ধি লাভ হয়। কিন্তু আপোনালোকক মই এটা বিশেষ নিয়ম দিছোঁ। আপোনালোকে যদি শাওণ মাহত আপোনাৰ প্ৰিয় অৰ্ধাংগিনীক হওক আৰু আপোনাৰ কোনোবা বান্ধৱী বা আপোনাৰ প্ৰিয় বান্ধৱীক যদি পায়েল দিয়ে, আপোনাৰ আৰ্থিক সংকট হোৱাৰ কোনো সম্ভাৱনা নাথাকে। আপুনি আৰ্থিক ক্ষেত্ৰত এনেধৰণে আগবাঢ়ি যাব, আপুনি নিজেই যেতিয়া অহা শাওণ পাবহি তেতিয়া অনুভৱ কৰিব যে আগত মই কি আছিলোঁ, এতিয়া মোৰ আৰ্থিক অৱস্থা কি হ'ল। এইটো কাম আপোনালোকে কৰি চাব পাৰে, ইয়াৰ পৰা বিশেষকৈ ফল লাভ কৰিব। বিশেষ কিছুমান নিয়ম আছে। শাওণ মাহত গাখীৰ খোৱাটো কিছুমান হিন্দু পৰম্পৰাগতভাৱে নিষিদ্ধ বুলি গণ্য কৰা হয়। মানে শাওণ মাহত আপোনাৰ গাখীৰ খোৱাটো পৰিত্যাগ কৰিব লাগে, কাৰণ গাখীৰ শিৱক আগবঢ়োৱা হয়। আমি যেতিয়া শিৱক অভিষেক কৰোঁ, গাখীৰে অভিষেক কৰোঁ, তাকে যদি আকৌ অভিষেক কৰি আমি সেই গাখীৰকে আমি সেৱন কৰোঁ, তেতিয়া আমাৰ এইটো ভুল হয়। গতিকে আমি এই মাহটো বিশেষকৈ গাখীৰ খোৱাটো আমি পৰিত্যাগ কৰিব লাগে। শাওণ মাহৰ সোমবাৰেতো মাংস, মাছ, মদ্যপান আৰু তামচিক এইবোৰ আমাৰ যিবোৰ নহৰু, পিঁয়াজ এইখিনি আমি খাবলৈ পৰিহাৰ কৰিব লাগে। অবিবাহিত মহিলাই মংগলা গৌৰী ব্ৰত পালন কৰিব পাৰে, যিটো শাওণ মাহৰ মঙলবাৰে পালন কৰা হয়। মংগলা গৌৰী ব্ৰতটো ইয়াৰ জৰিয়তে উত্তম জীৱনসংগী লাভৰ আশীৰ্বাদ বিচৰা হয়। যদি কোনোবা মহিলাই নিজৰ বাবে এজন উত্তম জীৱনসংগী বিচাৰি আছে বা বিচাৰিছে, তেন্তে আপুনি মংগলা গৌৰী ব্ৰত মঙলবাৰে পালন কৰক। আপুনি নিজৰ বিচৰাতকৈও বহুত ভাল এজন লাভ কৰিব। গতিকে এই কামভাগ আপুনি কৰি চাব পাৰে। আপুনি এইখিনি কৰিলে, প্ৰত্যেকটো সোমবাৰে এইখিনি কাম কৰিলে আপোনালোকে 100% আপোনালোকৰ জীৱনত ভগৱান শিৱৰ কৃপা আহিব। আপোনাৰ জীৱনত শান্তি, সমৃদ্ধি আৰু পবিত্ৰতা সকলো বিয়পি পৰিব। গতিকে সকলোকে আশা কৰিছোঁ আপোনালোকে এই প্ৰত্যেকটো সোমবাৰেই প্ৰত্যেক নিয়ম পালন কৰি আপোনালোকে এই শাওণ মাহৰ যিখিনি ধনাত্মকতা আপোনালোকে লাভ কৰক, তাৰেই কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু বন্ধুসকল, আপোনালোকে ইয়াৰ পিছত আকৌ শাওণ মাহৰ ওপৰত আপোনাৰ প্ৰত্যেকটো ৰাশিয়ে কেনেদৰে পূজা কৰিব লাগে আৰু আপোনালোকৰ কি বস্তু খাব নালাগে, কি বস্তু পৰিধান কৰিব নালাগে, সকলো এটা
ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ বন্ধুসকল ইমানেই। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।